বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে। পোহৰলৈ আহিছে ন তথ্য। অৱশেষত যেহেতু আৰক্ষী প্ৰশাসনেও তদন্ত কৰি আছিল, আজি কিছু সময় পূৰ্বে আৰক্ষী প্ৰশাসনে এক সংবাদ মেল সম্বোধন কৰি যি তথ্য অসমবাসীৰ ৰাইজক দিলে, সেই তথ্যৰ পোৱাৰ পিছতেই অসমবাসীৰ ৰাইজত মাজত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। কিছু সময় পূৰ্বে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই কেমেৰাৰ সন্মুখত ক'লে বহু কথা। প্ৰথমে আপোনালোকক শুনাই দিব বিচাৰিছোঁ, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই ৰমেন বৰুৱাৰ সন্ধানহীন হৈ থকাৰ ঘটনা আৰু ৰহস্যত জড়িত আছে নেকি পৰিয়ালৰ বিভ্ৰান্তি। শুনিলোঁ আহক তেখেতে প্ৰথমে কি কৈছিল। তেতিয়া তেওঁলোকে কয় এই অত্যাচাৰবিলাকৰ কথা। মই তেনেকুৱা খুব বেয়া ব্যৱহাৰ কৰে, খুব অতি বেয়া ব্যৱহাৰ কৰে, বোলে ঘিণ লাগে আমাৰ। মই আজি সেইটো মই এতিয়াহে শুনিছোঁ দেই। তেতিয়ালৈকে মই যাক নাটকৰ ক্ষেত্ৰত লাগি থকা মানুহ যি মোক এইটো কৈছিলে, তেওঁক কৈছে আমি তেওঁক ফালে নাচাওঁৱেই, কথা পাতিবলৈ আমি মন নকৰোঁ, কিন্তু অকল ৰমেন দাৰ কাৰণে আমি যাওঁ। আজি কিছু বহুজনৰ মুখে মুখে ইতিমধ্যে প্ৰচাৰ হৈ গৈছে যে ৰমেন বৰুৱাৰ কন্যাগৰাকীয়ে যথেষ্ট মানসিকভাৱে অত্যাচাৰ চলাইছিল সংগীত শিল্পীজনৰ ওপৰত। এয়া কিমান দূৰ সত্য আমি নাজানো বা আপোনালোকেও হয়তো ক'ব নোৱাৰিব, যিহেতু এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আছে। কিন্তু দুখজনক খবৰ, আটাইতকৈ হৃদয় বিদাৰক খবৰ এইটোৱে যে ৰমেন বৰুৱা বাৰু গুচি গ'ল নেকি, ৰমেন বৰুৱা ডাঙৰীয়াৰ উভতি নহাৰ পথেৰে গুচি গ'ল নেকি। ভগৱানৰ ওচৰত আমি এতিয়াও প্ৰাৰ্থনা কৰোঁ তেখেত যাতে সুস্থ অৱস্থাত ঘূৰি আহে। কিন্তু আজি আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যি সংবাদ মেল সম্বোধন কৰিলে, তাত তেওঁলোকে অৱগত কৰিছে যে ৰমেন বৰুৱা ডাঙৰীয়া যিদিনাখন নিৰুদ্দেশ হৈছিল, সেইদিনাখনি সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ খোজকাঢ়ি গৈ আছিল আৰু ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতৰ ভৰি চিন পাইছে। ব্ৰহ্মপুত্ৰৰ নদী মাজলৈ যোৱাত ৰমেন বৰুৱা ডাঙৰীয়াৰ ভৰি খোজ পাইছে, কিন্তু সেই নদীৰ পৰা উভতি অহাৰ খোজ আৰক্ষীয়ে পোৱা নাই। কিন্তু আৰক্ষীয়ে প্ৰশাসনে এতিয়াও বিশ্বাস কৰিছে বা এতিয়াও অসমবাসীৰ ৰাইজক বিশ্বাস হেৰুৱাবলৈ কোৱা নাই যে তেখেত হয়তো ঘূৰি আহিব পাৰে, সুস্থ অৱস্থাত যাতে তেখেত থাকিব পাৰে। কিন্তু প্ৰকৃত সত্য এইটোৱেই নে যে উভতি নহাৰ পথেৰে গুচি গ'ল সংগীত শিল্পীজন। যদি এনে হয় তেনেহ'লে ইয়াতকৈ কিন্তু দুখৰ কথা একোৱেই হ'ব নোৱাৰে। অসমৰ দৰে এখন ঠাইত, যিখন ঠাইত শিল্পীসকলক যথেষ্ট সন্মান কৰা হয়, সেই ঠাইতে এজন শিল্পীয়ে যেতিয়া মানসিকভাৱে ভাগি এনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়া বাৰু কেনে লাগে। সঁচাকৈ অতি হৃদয় বিদাৰক। সকলোৱে আমি আশা কৰোঁ, প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত যাতে তেখেত সুস্থ অৱস্থাত ঘূৰি আহক। তেখেতৰ মৃত্যু বা তেখেতৰ যি সন্ধানহীন হৈ থকা আঁৰত লুকাই আছে নেকি বহু ৰহস্য। তেখেত কিন্তু এতিয়াও মৃত্যু হোৱা নাই। যদিও ব্ৰহ্মপুত্ৰৰ মাজলৈ যোৱাৰ ভৰি খোজ আছে, উভতি অহাৰ খোজ নাই, তথাপিও কিন্তু অসমবাসীৰ ৰাইজে ধৈৰ্য ধৰিব লাগিব। আশা কেতিয়াও হেৰুৱাব নালাগিব যে তেখেত এতিয়াও জীয়াই আছে, তেখেত সুস্থ অৱস্থাত ঘূৰি আহিব। কিন্তু প্ৰকৃত ৰহস্য কি বাৰু, ক'লৈ গ'ল তেখেত? আৰক্ষী প্ৰশাসনে ইতিমধ্যেই তেওঁলোকে ঘোষণা কৰি দিছে যে ব্ৰহ্মপুত্ৰৰ মাজলৈ যোৱাৰ ভৰি খোজ আছে, কিন্তু উভতি অহাৰ খোজ নাই। সঁচাকৈ যদিহে এনে হয় তেনেহ'লে ইয়াতকৈ দুখৰ কথা কিন্তু একোৱেই নাই। বিশিষ্ট অভিনেতাৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই যথেষ্ট কথা কৈছে যে তেওঁলোকৰ ঘৰুৱাৰ সংঘাতৰ বাবেই হয়তো মানসিকভাৱে ভাগি পৰিব পাৰে ৰমেন বৰুৱা ডাঙৰীয়াৰ। কিন্তু ইয়াৰ সন্দৰ্ভত এতিয়াও তদন্ত হৈ আছে আৰক্ষীয়ে, আৰু আমি সকলো আশা কৰিম যাতে উচিত বিচাৰ হওক আৰু সংগীত শিল্পী ৰমেন বৰুৱা ডাঙৰীয়া উভতি হওক আমাৰ মাজলৈ। ধন্যবাদ। জয় অসম। যিমান পাৰে ইমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। সঁচাকৈ অসমবাসীৰ বাবে ইয়াতকৈ হয়তো দুখৰ কথা একোৱেই হ'ব নোৱাৰে। ধন্যবাদ। জয় অসম।